কিমান আৰু তললৈ নামিব শিখা শৰ্মা আৰু বিজেপিৰ কিছু চামচাগিৰি আৰু প্ৰচাৰ কৰ তহতে যিটো হয় সেইটো প্ৰচাৰ কৰ এটা অবাস্তৱ প্ৰচাৰ কৰি মানুহৰ আগত নিজকে কিয় ধোৱা তুলসী পাত দেখাও অখিল গগৈ কলে এটা আৰু নিউজে বনাই দিলে এটা নহয় জানো গতিকে আপোনালোকৰ আগলে মই অখিল গগৈয়ে কিটো আসলতে কৈছিলে সেইটো আপোনালোকলে আগবঢ়াইছো চাই লওক আকৌ লগ পাই আছো কাশ্মীৰক শান্ত তেতিয়া কৰিব পৰা যাব কাশ্মীৰৰ জনগণে তেতিয়া সন্ত্ৰাসবাদৰ পৰা আঁতৰি আহিব তেতিয়া তেওঁলোকৰ যে প্ৰাপ্য অধিকাৰ আৰ্টিকল 370 ৰ অধীনত বিশেষ ৰাজ্যৰ মৰ্যাদা আৰু কাশ্মীৰৰ ৰাজ্য অধিকাৰ পুনৰ ঘূৰাই দিয়া হয় আৰু তেওঁলোকক শান্তিৰে তেওঁলোকৰ নিজৰ জীৱন যাত্ৰা অব্যাহত ৰাখিবলৈ অনুমতি দিয়া হয় যিমানে ধোৱা তুলসী পাত নেদেখক বেগম জানে তেওঁ কেতিয়াও মানুহে বিশ্বাস নকৰে তেওঁ নিজে নাজানে মই কোনটো স্থানত আছো গতিকে তেওঁ নিচিনা এজনী কথা মানুহে শুনিবনে নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ভিডিঅ'টোৰ মাজলে আজি ভিডিঅ'টো হল অখিল গগৈৰ ওপৰত ভুৱা প্ৰচাৰ আৰু ওপৰত থাম্বনেইলখন নিশ্চয় দেখিছে আৰু ইয়াৰ লগত জড়িত কোন আপোনালোকে জানেনে শিখা শৰ্মা যি নেকি বেগম জান তেওঁ নিজে নাজানে তেওঁ কাৰ লগত আছে তেওঁ বদৰুদ্দিনৰ লগত আছে নে মামাৰ লগত আছে নে অখিলৰ লগত আছে নে মানে তেওঁ বহুৰূপী আৰু তেওঁ অৱশ্যে মানুহজনীয়ে বহুৰূপী সেই কাৰণে তেওঁ কথাৰে সব বহুৰূপী আৰু তেওঁ কথাৰ কোনো ভ্যালুৱে নাই গম পাইছানে নাই কোনো ভ্যালুৱে নাই মানে কি কম আৰু আপোনালোকেতো ফটো বিলাকো দেখিছেই নহয় নে কোত গৈ কাৰ লগত ট্ৰেক্টৰত উঠা কোবাত উঠা কোত কি মুড়ি চাহ লৈ খাই থকা কত যে কিমান ফটো তাইহে আকৌ অখিল গগৈৰ ওপৰত কিছু বদনাম জাপি দিয়ে তাৰে কৈ থাকে অখিল গগৈ বিজেপিৰ এজেন্ট অখিল গগৈ বিজেপিৰ এজেন্ট কিন্তু এতিয়া আপোনালোকে প্ৰমাণ পালে নহয় এজেন্ট তাই কাৰ হয় তাইতো বিজেপিৰ এজেন্ট আৰু বিজেপিৰ এজেন্টটো তাই নহব কিয় কাৰণ বদৰুদ্দিন যত তাই হল তত এনে মানুহৰ আগত দেখি শৰ্মা টাইটেল ললে নহব নহয় তাই হল বেগম জান বেগম উপাধি তাই ছাগলীৰ দৰে মুখখনৰ কাৰণে 2-3 বাৰ তেওঁ জেললৈকো গল তথাপিও লাজ নাপায় ভাড়া ঘৰৰ পৰা খেদি উলিয়াই দিয়ে তথাপিও লাজ নাই ইমান নীলাজ এজনী মাইকী কিমান যে ভুৱা প্ৰচাৰ তাই কৰি আছে তাই নিজে নাজানে তই কোনটো স্থানত আছ তই নিজে জাননে বাৰু তই কোনটো দলত আছ বাৰু এটা তই নিজে কচোন কব পাৰিবিনে বোলে মই এইটো দলতে আছো বোলে এইটো দলতে আছো তাই বোলে লেখিকা কম লেখিকাজনী নে কেইখন কিতাপ উলিয়াইছ যি এখন কিতাপ উলিয়াইছে তাকো চুৰ তুৰ কৰি পেলাই অপা তপা তেনেকে আমিও কিতাপ লিখিব পাৰিম তোৰ দৰে গম পাইছানে নাই নিজকে আকৌ পৰিচয় দিয়ে কেইগৰাকীয়ে বোলে তেওঁ লেখিকা তেওঁ বা কোনখন কিতাপৰ লেখিকা তাইহে জানে কিহৰ লেখিকা পঢ়া কিতাপৰে লেখিকা নে নাই বেলেগ কিতাপৰে লেখিকা সেইটো ভগৱানেহে জানে কিমান ছাগলী নিচিনা চেলকে কিছুমান কথা কৈ থাকে সেই আচলতে এটা কথা নহয় ন বদৰুদ্দিনে কয় যেতিয়া তেওঁ কব বদৰুদ্দিনে যেনেকে সিদিনাখন সেইটো বিতৰ্ক সৃষ্টি কৰিলে বিধানসভাত গতিকে তেওঁ সেইটো কৈ পেলাই এতিয়া মানে বিতৰ্ক সৃষ্টি কৰিছে ভাবিছে মই এনেকে কৈ পেলাই মই অকণ কিজনী আপোন হ'ব পাৰো কিজনী পঞ্চায়ত ইলেকশ্যন আহিছে 2 টকামান মই উলিয়াব পাৰো যিহেতু মই এতিয়া ভাড়া ঘৰতহে আছো গতিকে তেওঁ সেইটো ধান্দা মাৰি পেলাই এইখন উলট পালট কৰি পেলাই অখিল গগৈৰ ওপৰত ভুৱা এটা জাপি দিছে যে অখিল গগৈ এনেকে কৈছে এনেকে কৈছে কিন্তু কি জানেনে আজি ভাল খবৰটো আপোনালোকক দিও শুনক তেওঁ যিমানে তেনেকুৱা মানে পোষ্ট নকৰক কিয় বিজেপিৰ সামসা কিছুমানৰ লগ হৈ পেলাই ইতিমধ্যে তেওঁ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে থানাত দিয়া হৈছে এজাহাৰ দিয়া হৈছে আৰু মানে ভাগ্য বেয়া মোৰ কি হল জানেনে মোক যিটো ফোনত কল কৰি আছিল সেই ফোনটো 5 বাৰ কল কৰিছে মই ফোনটো সাইলেন্ট কৰি থওঁ যেহেতু সেইটো ফোনত মানে মই ইমান হেৰি কৰি নাথাকো কাম নাই এইটো ফোনতে কাম আছে সেইটো মোক বেয়া লাগিছে মোক 12টা বজাত ফোন কৰিছে মই ৰিসিভ মানে হেৰি কৰিছো কল বেক কৰিছো কেটো জানানে 3:30টাত গতিকে লতাহিল থানাত তেওঁ ওপৰত বিহিত ব্যৱস্থাৰ কাৰণে কেছ দিয়া হৈছে হেতু হ'ব লক্ষণীয় কি হয় দেখা যাব আৰু ইয়াতে ওলাব যদি ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে হলে জানিব আপোনালোকে বিজেপিৰ এজেন্ট তাই এনেওতো বিজেপিৰ এজেন্ট তাই হয়ে কিন্তু মানে দুইখিনি মিলি পেলাই যেতিয়া কামটো কৰিছে আৰু বিজেপি কেজন মানে গতিকে আমাৰ ফালৰ পৰাও ভাগে ভাগে তেওঁ ওপৰত ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু শিৱসাগৰতো তেওঁলোকে কৰিছে ব্যৱস্থা গ্ৰহণ আৰু আমাৰ ইয়াতো আমাৰ সকলোৱে মিলিজুলি ব্যৱস্থা গ্ৰহণ কৰিছে গতিকে কোনে ক'ত কেনেকৈ ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকৰ মাজলৈ এৰি দিছো অলপ চাওক মোৰ ক'বলগীয়া একো নাই মই নাজানো এই মাত্ৰ কোনোবা এজনে মোক ফোন কৰি কৈছিলে যে মোৰ এগেইনষ্টত এখন এজাহাৰ দাখিল কৰিছে মই বাৰম্বাৰ কৈ আছো যে উগ্ৰপন্থীসকলক নিৰ্মূল কৰিব লাগে
উগ্ৰপন্থীসকলক নিৰ্মূল কৰিব লাগে এই কথাটো কোৱাৰ কাৰণে যদি এজাহাৰ দাখিল কৰিব পাৰে তেতিয়াহ'লে মোৰ বিৰুদ্ধে যথেষ্ট অপপ্ৰচাৰ চলাই আছে মই দেখিছোঁ বেলেগ বেলেগ ধৰণৰ অপপ্ৰচাৰ চলাই আছে কালি আৰু পৰহি শিৱসাগৰ বিধানসভা সমষ্টিত যিমানবিলাক মিটিং হৈছে চবতে আমি কাশ্মীৰৰ ঘটনাটোৰ কাৰণে যিসকল মৃতক শ্বহীদ তেওঁলোকৰ কাৰণে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ প্ৰত্যেকটো ঠাইতে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু উগ্ৰপন্থীবিলাকক অনতিবিলম্বে নিৰ্মূল কৰিবৰ কাৰণে ভাৰত চৰকাৰক তেওঁলোকৰ একশ্যন ল'বৰ কাৰণে আমি দাবী জনাই আহিছোঁ গতিকে ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে যে যিহেতু ৰাইজৰ দলে এতিয়া উজনি অসমত সাংঘাতিক ধৰণে মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে সেই জনপ্ৰিয়তাটো যাতে হ্ৰাস কৰিব পাৰে ইছ্যুটো যাতে ডাইভাৰ্ট কৰিব পাৰে তাৰ কাৰণে এনেকুৱা ধৰণৰ এটা ষড়যন্ত্ৰ ৰচনা কৰা যেন লাগিছে মই সেইটোক লৈ ভাবি থকা নাই যিহেতু একো কথা কোৱাই নাই গতিকে তেওঁলোকে কিবা চেষ্টা কৰিলেও বিফল হ'ব মই আশা কৰিছোঁ যে ভাৰত চৰকাৰে অনতিবিলম্বে কালি আমাৰ সকলো বিৰোধী দলে ঐক্যবদ্ধভাৱে আমি কৈছোঁ যে পাকিস্তানৰ বিৰুদ্ধে একশ্যন হ'ব লাগে কালি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰত চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰে তাত ৰাইজৰ দলৰ 100% সমৰ্থন আছে আৰু সন্ত্ৰাসবাদীসকলক অতি সোনকালে নিৰ্মূল কৰাৰ ব্যৱস্থা কৰিব লাগে 25 এপ্ৰিল 2025 তাৰিখে দিনৰ 2:20 আমি শিৱসাগৰ সদৰ থানাত নীলু নেওগ নামৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীৰ বিৰুদ্ধে আমি এটা কেছ দিছোঁ মানে গোচৰ তৰিছোঁ গোচৰটোৰ কাৰণ হ'ল কি যে তেখেতে ফেচবুকত আমাৰ শিৱসাগৰৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া তথা ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে ফেচবুকত কিছুমান অত্যন্ত মিছা ভুৱা কথা প্ৰচাৰ কৰিছে এটা এডিটেড তেওঁলোকৰ এটা ফ্লায়াৰ্ছ তেওঁলোকে ইয়াত দিছে আৰু এই ক্ষেত্ৰত কেৱল নীলু নেওগেই নহয় আমি দেখিছোঁ বিভিন্নজনে ডিলিট কৰিছে তথাপিতো আমি পৰৱৰ্তী সময়ত আৰু বহু মানুহক এনেধৰণৰ যিবিলাক মিছা প্ৰচাৰ কৰিছে তেখেতসকলৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হৈ পৰিম কি মিছা প্ৰচাৰ কি কৰিলে তেখেতসকলে এইটো আপোনাক মই বস্তু দেখাব পাৰিম মই লিখি দিছোঁ ইয়াত দিছে যে সিন্ধু জল চুক্তি উঠাই পাকিস্তানলৈ পানী যোৱা যদি ভাৰতে বন্ধ কৰে তেন্তে মই অনুৰোধ কৰিম যে চীনেও ব্ৰহ্মপুত্ৰ পানী বন্ধ কৰক এই গোটেই কথাটোত আপোনালোকে চালেই দেখিব মই দেখুৱাই দিছোঁ এই বস্তু এইটো নীলু নেওগে পোষ্ট কৰিছে কোনে কোৱা বুলি নহয় তেখেতে কৈছে তেখেতে তাৰ ওপৰত লিখিছে মই গোটেই বস্তুটো এয়া দেশদ্ৰোহ নহয়নে এজন বিধায়কৰ মুখত এয়া কেনে কথা দেশ এক হোৱাৰ পৰিস্থিতিটো অখিল গগৈ ডাঙৰীয়াই কিয় পাকিস্তানক সমৰ্থন কৰি আছে আৰু অখিল গগৈ ডাঙৰীয়াই কালি ইয়াৰ সম্পূৰ্ণ স্পষ্টীকৰণ দিছে তেখেতে কৈছে যে কোন পাখণ্ড এনেকুৱা কাম কৰিছে বিজেপিৰ কাম নেকি তেখেতে পোষ্ট দিছে আপোনালোকে অখিল গগৈ যিটো পেজটো চালে দেখিব গতিকে এনেধৰণৰ কথা এজন ব্যক্তিক কথা নাই বতৰা নাই কেৱল ৰাজনৈতিক স্বাৰ্থত তেখেতক দেশদ্ৰোহী বুলি ক'ব নিশ্চয় দেখিলে নহয়নে বাৰু সৰু সৰু ক্লিপ দিছোঁ কাৰণ বেছিকৈ ভিডিঅ'টো দীঘল হৈ গৈ থাকিলেও আপোনালোকৰো আমনি লাগিব নহয় জানো সেইটো কাৰণে সৰুকৈ দিছোঁ আৰু মই কওঁ শুনক মানুহে বদনাম কৰিলে যিটো হয় সেইটো বদনাম কৰ ন ভুৱা কিছুমান বদনাম কৰি নিজে হাঁহিয়াতৰ পাত্ৰ কিয় হোৱনো হা তই হয় মাৰি পেলাই যেতিয়া মানুহৰ বেছিকৈ খং উঠে তই হয় ওলাই যায় গম পাইছে নাই গতিকে এইখিনিয়ে আছিলে মোৰ ভিডিঅ'টো আৰু সকলোকে কৈছোঁ মই যদি কিবা নক'বলগীয়া কথা কৈছোঁ ক্ষমা কৰিব আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকেই কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই